নমস্কাৰ ইউটিউব চেনেলৰ অভিভাৱকসকললৈ আমি যে আপোনালোকক আজি এই চাৰ্টখন দেখাইছোঁ এইটো অংগনবাদী কেন্দ্ৰৰ শিশুবিলাকে আহি ইয়াতে ভাষাৰ বিভাগ কৰে। আমাৰ এই যে চাৰ্টবিলাক আমি আঁৰি থৈ দিছোঁ এই চাৰ্টবিলাকৰ জৰিয়তে শিশুবিলাকৰ কি বিকাশ হয় আমি তাকে আজি অলপ বুজাব বিচাৰিছোঁ আপোনালোকক। আমাৰ শিশুবিলাকক যদি আমি এখন কিতাপ দিওঁ কিতাপখন মানে সীমিত হৈ থাকে, অলপ বস্তু দেখিলে শিশুৱে গুৰুত্ব নিদিয়ে, সিহঁতক বহল পৰিমাণৰ বস্তু লাগে। গতিকে এইটো পৰিৱেশ হয়তো ঘৰত আপোনালোকৰ নাপায়, কিন্তু এই যে আমি বহলকৈ থৈ দিছোঁ চৰাইৰ ফটো, পাচলিৰ ফটো, ফ্ৰুইটৰ ফটো, এইবিলাক যেতিয়া শিশুবিলাকে নিজে দৃষ্টিগোচৰ কৰিব তেতিয়া শিশুবিলাকে ক'বৰ কাৰণে ইচ্ছা কৰে। মানে দেখিলে ঘৰত এইবিলাক বস্তু দেখা পাই থাকে আৰু যেতিয়া ইয়াত মানে ডাঙৰকৈ দেখা পাব তেতিয়া শিশুবিলাকৰ মনত আৱেগিক ভাৱত সিহঁতে মানে ভাষাৰ বিকাশ সেইদৰে হয় যে আৱেগিক বিকাশ আহি যায় আৰু আৱেগিকভাৱে যিখিনি ঘৰত দেখা পায় আৰু ইয়াত দেখিলে সিহঁতে মানে ক'ব বিচাৰে, আৰু ক'ব বিচৰাটো হৈছে আমাৰ শিশুবিলাকৰ আৰম্ভণি ভাষাৰ বিকাশৰ। গতিকে এনেকুৱা ধৰণে আমাৰ শিশুবিলাকক অংগনবাদী কেন্দ্ৰত ভাষাৰ বিকাশ কৰা হয়। তাৰোপৰি আমাৰ শিশুবিলাকক বিকাশৰ কাৰণে আমাৰ গৰ্ভৱতীৰ পৰাতো আমি যত্ন লওঁৱেই। ইয়াৰ উপৰিও শিশুবিলাকে 6 বছৰত যিহেতুকে এটা পৰিপূৰ্ণ শিক্ষা আগবাঢ়ি থাকিবৰ কাৰণে প্ৰস্তুত হ'ব, আৰু তাৰে কাৰণে আমাৰ কি হয় 6 বছৰ সম্পূৰ্ণ হোৱাৰলৈকে এইখিনি বয়সলৈকে আমাৰ শিশুবিলাকৰ এখন খাদ্যৰ তালিকা থাকে। বিকাশৰ কাৰণে আমাৰ বিকাশটো 5 ধৰণৰ হয়, আৰু সেই বিকাশবিলাক হ'বৰ কাৰণে আমাৰ শিশুৰ এখন তালিকা থাকে, খাদ্যৰ তালিকা। মই আপোনালোকক তাকে আজি অলপ অৱগত চাৰ্টখনৰ জৰিয়তে দেখাই দিছোঁ। এই যে মই চাৰ্টখন দেখাই আছোঁ, শিশুৰ খাদ্যৰ তালিকাত 7বিধ খাদ্য তালিকাৰ পৰা অতি কমেও আমি কি কৰিব লাগে 4বিধ খাদ্য ব্যৱহাৰ কৰিব লাগে। এতিয়া চাওক, আমি প্ৰথম খাদ্যটো ক'ম, আজি আৰু বেছি বহলকৈ নকওঁ, মোৰো টাইম নাথাকে আজি মোৰ শিশুবিলাক আহিবৰ হৈছে, গতিকে অলপ মই তাৰে আগে আপোনালোকক অভিভাৱকবিলাকক ক'ব বিচাৰিছোঁ। আমাৰ 1 নম্বৰটো চাব, আমাৰ খাদ্য শস্য জাতীয় আৰু বীজজাতীয় মই তাকে বুজাই দিম, যে উদাহৰণস্বৰূপে বুজাই দিম। খাদ্য শস্য জাতীয়, বীজজাতীয় আৰু মূল জাতীয় আৰু কণ্ডজাতীয় এই বস্তুটো কি? এই বস্তুটো হ'ল ধান, ঘেঁহু, কণী ধানটো আমাৰ ইয়াত পোৱা নাযায় তেনেকৈ, যোনে ব্যৱহাৰ কৰে সেইটো কৰি থাকে, নকৰাবিলাকে বাৰু নাজানে। কিন্তু ধান, ঘেঁহু, কণী ধান, কোমল চাউল, চিৰা, মুড়ি, আখৈ, পিঠাগুড়ি, আলু আদি এইবিলাকতো জানেই বাৰু সকলোৱে। আৰু এইখিনি বস্তু আমাৰ দৈনন্দিন তালিকাত আমাৰ শিশুবিলাকৰ অন্তৰ্ভুক্ত কৰিব লাগে। এইখিনি হ'ল দৈনন্দিন কাম কাজৰ শক্তি দিয়ে। তাৰমানে আমি আজি 1 নম্বৰটো দেখাব বিচাৰিছোঁ আপোনালোকক, খাদ্য শ্ৰেণীটো আৰু তাৰে উদাহৰণটো দেখালোঁ। কি মানে খাদ্যজাতীয়, বীজজাতীয়, মূলজাতীয় আৰু কণ্ডজাতীয় এইখিনি বস্তু কি আমি তাকে দেখাইছোঁ। ধান, ঘেঁহু, কণী ধান, কোমল চাউল, চিৰা, মুড়ি, আখৈ, পিঠাগুড়ি, আলু আদি। এইখিনি আমাৰ শিশু এটাক কি কৰিব লাগে, দৈনন্দিন মানে কাম কাজ আমাৰ শিশুবিলাকৰ কেনেধৰণৰ 6 বছৰৰ তলত কেনেধৰণৰ কাম কাজ হয়, মই সেই ভিডিঅ'টোৰ জৰিয়তে ভাষাৰ বিকাশৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে বিকাশ হয়। আমাৰ 5 ধৰণৰ বিকাশ হয়, আৱেগিক বিকাশ, সামাজিক বিকাশ, ভাষাৰ বিকাশ আৰু এইটো যিটো আমাৰ শাৰীৰিক বিকাশ, যিটো মানে পৰিশ্ৰম, খেলিব পাৰে, দৌৰিব পাৰে, এই যিখিনি আমাৰ বিকাশ হয়, ব্ৰেইনৰ আৱেগিক বিকাশ হয়, এইবিলাকৰ কাৰণে আমাৰ কি লাগে, এই খাদ্যখিনি লাগে। তাৰোপৰি আমি পিছৰ তালিকাত আপোনালোকক এই 3 নম্বৰ 4 নম্বৰ এইকেইটা দেখাই দিম কি খাদ্য আমাৰ শিশুবিলাকক লাগে। গতিকে ইমানখিনি আমাৰ শিশু এটাক খাদ্য লাগে। যদি আমি তালিকাৰ অন্তৰ্ভুক্ত নোহোৱাকৈ শিশু এটাক আমি যেনে তেনে এখন দোকানত নি কিনে এটা চিপছ দিলোঁ আৰু দিনটোৰ কাৰণে অলপমান আমি যেনেকৈ দৈনন্দিন খাওঁ তেনেকৈ শিশুটোকো আমাৰ লগতে অলপ খালে নাখালে গুৰুত্ব নিদিয়াকৈ আমি ৰাখি থ'লোঁ, তেতিয়াহ'লে আমাৰ শিশুবিলাকৰ শাৰীৰিক ডেভেলপ নহয়। গতিকে শাৰীৰিক বিকাশ হ'বৰ কাৰণে আমাৰ আমি শিশুৰ খাদ্যৰ তালিকা এখন থাকে, আৰু সেই তালিকাৰ আমি অন্তৰ্ভুক্ত হ'ব পাৰিব লাগে। গতিকে চাওকচোন, আমাৰ মাকবিলাকৰ কিমান ভাৰী কাম আছে। এই শিশু এটা মানে শাৰীৰিকভাৱে বিকাশ কৰিবৰ কাৰণে আমাৰ 5 ধৰণৰ বিকাশ কৰিবৰ কাৰণে আমাৰ কিমানখিনি তাৰমানে আমাৰ মানে অভিজ্ঞতা হ'ব লাগে, আৰু হয়তো আমি ভাবোঁ যে বহুতৰে সেইখিনি অভিজ্ঞতা আছে আৰু বহুতৰে নাইও। সেইকাৰণে আমি এই ভিডিঅ'বিলাক আপোনালোকক জনাই আছোঁ। আৰু যদি কিবা ক'বলগীয়া থাকে আপোনালোকেও আমাক কমেণ্টত ক'ব, তেতিয়াহে আমি বস্তুবিলাক নিজৰ কি কৈ আছোঁ বা কি ক'ব লাগে আমি অলপ বুজি পাম। গতিকে আজিলৈকে আপোনালোকক আমি এইখিনিয়ে থুলমূলকৈ শিশুখিনিৰ উপযোগী হোৱাকৈ অলপ থুলমূলকৈ ভিডিঅ' এটা দিছোঁ। ধন্যবাদ।